কোন সঁচা কোন মিছা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা সঁচা নে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সঁচা মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সম্পূৰ্ণ বিপৰীত স্থিতিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰসংগ USTM আৰু তাৰ আচাৰ্য মহবুবুল হক মেঘালয়ৰ শিক্ষা প্ৰতিষ্ঠানৰ আচাৰ্য এগৰাকীক কেলেংকাৰী কৰাৰ অভিযোগ তুলি জেলত ভৰাই থলে আৰু USTMত ভুৱা ডিগ্ৰীৰ বেপাৰ চলে বুলিও ক'লে USTM খন এখন ফ্ৰড হয় তাত PhDও বিক্ৰী আৰু মোৰ ওপৰত যদি কেছ তেছো কৰে কৰক মই ভালে পাম ইট ইজ এ ফ্ৰড হয় এতিয়া আমি সুপ্ৰিম কোৰ্টৰ মনিটৰিং কমিটিটো গৈ আছো পাহাৰ কাটাৰ ওপৰত আমাৰ পিটিশনো ৰেডি হৈ আছে একদম কমপ্লিটলি ইয়াতে আপোনালোকে চাব তাত ডিগ্ৰী পৰীক্ষা তাত একোৱে নাই গতিকে এখন ইনষ্টিটিউচনৰ কথা পাতি লাভ নাই অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ ৰাখিছে আৰু নিজৰ লগত তেওঁলোকে মাজে মাজে কৈ থাকে তাৰ বাদে একো নাই গতিকে এখন কমপ্লিটলি এটা ইটিজে আৰ্থিক সংকট মানে এতিয়া ফৰেনৰ পৰা যিখিনি পইচা পাই আছিল সেইখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই অভিযোগৰ মাজতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই USTMৰ ডিগ্ৰী প্ৰকৃত বা ভুৱা নহয় বুলি উল্লেখ কৰে চাংমাই জোৰ দি কয় যে USTMৰ সকলো প্ৰয়োজনীয় অনুমতি আৰু নথিপত্ৰ আছে কনৰাড চাংমাৰ মতে USTMৰ সকলো অনুমতি আৰু সকলো প্ৰয়োজনীয় নথিপত্ৰ বৈধ তাত কোনো ভেজাল নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় এই প্ৰশ্ন উত্থাপন কৰিছিল সেই উত্তৰ তেওঁহে ভালকৈ দিব পাৰিব and also students who have studied there they will tell you that USTM has one of the best infrastructures the best environment the best staff and manpower and they are contributing greatly to the youth of our state and as I said we are very happy মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে জেলত হেনো বহুদিন থাকিব USTMৰ অধ্যক্ষ মহবুবুল হক কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁটো বহুত দিন জেলত থাকিব স্যাৰ এটা USTMক কেন্দ্ৰ কৰি NDAৰ দুই মুখ্যমন্ত্ৰীৰ মাজত বিপৰীত স্থিতি দেখিবলৈ পোৱা গৈছে দুই বিপৰীত মেৰুত অৱস্থান লৈছে কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মাই USTMৰ স্বত্বাধিকাৰী মহবুবুল হক প্ৰকৃততে দোষী হয় নে নহয় সেয়া সমগ্ৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব কিন্তু আজিৰ দিনত যে হিমন্ত বিশ্ব শৰ্মাই মহবুবুল হকৰ ওপৰত প্ৰতিশোধ লৈ আটাইতকৈ সুখী মানুহ সেই কথাও কিন্তু বহুজনৰ মাজত চৰ্চা লাভ কৰিছে বিপৰীতে আকৌ মহবুবুল হকৰ পক্ষত থিয় দি USTM যে বৈধ তাৰ ডিগ্ৰী যে কোনো ধৰণৰ অবৈধ নহয় সেই কথা কিন্তু স্বীকাৰ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ